Hello, welcome to my channel Writing School Nolbai. To more moromor ছাত্ৰ-ছাত্ৰী সকল চাৰবাদী সকলৰ বন্ধু-বান্ধৱী সকল তো মই আজি এখন ৰচনা লিখি আনিছো এইখন আছে মোৰ প্ৰিয় কণ্ঠ মিৰি জিউৰি তো মোৰ আৰু কেইখনমান মোৰ প্ৰিয় কণ্ঠৰ ওপৰত ৰচনা আছে সেইখন আপোনালোকে চাব পাৰিব তো আজি এইখন চাওক যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো আছে আপোনালোকে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰম্ভণি গ্ৰন্থ হৈছে জাতি এটাৰ সভ্যতাৰ পৰিচয়ক গ্ৰন্থ অধ্যয়নৰ জৰিয়তে আমি নিজকে জ্ঞান অন্বেষণৰ প্ৰতি ধাৱমান কৰি তুলিব পাৰোঁ গ্ৰন্থৰ সমান বন্ধু নাই বুলিও কোৱা হয় এখন গ্ৰন্থই মানুহক অনামিল আনন্দ প্ৰদান কৰিব পাৰে সেইভাবে যিমান পাৰো আমি গ্ৰন্থ অধ্যয়নক নিয়মীয়া অভ্যাস ৰূপে গঢ়ি তুলিবলৈ যত্ন কৰিব লাগে অসমীয়া সাহিত্যৰ 2-4খন উপন্যাস গল্প সংকলন আৰু জীৱনী গ্ৰন্থ মই পঢ়িছো তাৰ ভিতৰত ৰজনীকান্ত বৰদলৈৰ দ্বাৰা ৰচিত মিৰি জিউৰি নামৰ উপন্যাসখনে বাৰুকৈ আপ্লুত কৰিছে সেইভাবে প্ৰিয় গ্ৰন্থ হিচাপে মই মিৰি জিউৰিৰ কথাকে লিখিবলৈ লৈছো উপন্যাসৰ কাহিনী উপন্যাসখনৰ মূল চৰিত্ৰ হৈছে মিচিং ডেকা গাভৰু জংকি আৰু পানেই শৈশৱ কালৰ খেলাৰ লগৰী দুয়োজন ডাঙৰ হোৱাৰ পাছত প্ৰেমত পৰে আৰু বিয়া পাতিবলৈ মনস্থ কৰে কিন্তু পানেইৰ মাক দেউতাকে তাৰ বিয়া গাঁৱৰে ডেকা কুমুদৰ লগত ঠিক কৰে জংকিয়ে পানেক পলুৱাই নিয়ে আৰু হাবিত কিছুদিন কটায় কিন্তু হিয়তে ধৰা পৰে আৰু কছাৰীত অপহৰণৰ গোচৰ দিয়া হয় পানেইৰ মাকে তাইক পুনৰ কুমুদলৈ জোৰকৈ দিবলৈ সিদ্ধান্ত লয় এই কথা শুনি পানেই ঘৰৰ পৰা পলাই যায় জংকিয়ে পানেক বিচাৰি পলাই আৰু বাটতে পৰ্বতীয়া গাছি মিৰিয়ে ধৰি সিহঁতৰ গাঁৱলৈ লৈ যায় সিহঁতে পলাবলৈ চেষ্টা কৰোঁতে ধৰা পৰে আৰু গাঁৱৰ বিচাৰত চোৰ বুলি সিদ্ধান্ত দিয়ে আৰু সোৱণশিৰি নৈত পেলাই মৃত্যুদণ্ড দিয়া হয় পানেইৰ মাকে সিহঁতৰ মৃতদেহ দুটা নৈত উপঙি থকা পায় আৰু সকলোৱে নিজৰ কৰ্মৰ অনুতাপ কৰে উপন্যাসৰ বিশেষত্ব মিৰি জিউৰি উপন্যাসখনৰ বিশেষত্ব হৈছে ইয়াৰ গভীৰ সামাজিক আৰু সাংস্কৃতিক দিশ মিৰি সমাজৰ জীৱন আৰু সংস্কৃতিৰ ওপৰত গভীৰ দৃষ্টি দিছে উপন্যাসখনৰ ভাষা সহজ আৰু প্ৰাঞ্জল যি পাঠকৰ মনৰ পৰা সহজে আঁতৰ নাযায় লেখকৰ শৈলী ৰজনীকান্ত বৰদলৈৰ লিখনি শৈলী অতি সহজ আৰু প্ৰাঞ্জল তেওঁ মিৰি জিউৰি কিতাপখনত মিৰি সমাজৰ জীৱনক অতি নিখুঁতভাৱে বৰ্ণনা কৰিছে উপন্যাসখনত মিৰি ভাষাৰ ব্যৱহাৰ আৰু মিৰি সমাজৰ বিভিন্ন আঞ্চলিক শব্দৰ প্ৰয়োগে কাহিনীটোক অধিক জীৱন্ত কৰি তুলিছে প্ৰেম আৰু আত্মত্যাগ উপন্যাসখনৰ মূল চৰিত্ৰসমূহৰ মাজত থকা প্ৰেম আৰু আত্মত্যাগৰ কাহিনী অতি হৃদয়স্পৰ্শী জংকি আৰু পানেইৰ প্ৰেম কাহিনী পাঠকৰ মনত গভীৰ প্ৰভাৱ পেলায় ঐতিহাসিক মূল্য মিৰি জিউৰি উপন্যাসখন অসমীয়া সাহিত্যৰ এক অমূল্য সম্পদ এই উপন্যাসখনৰ জৰিয়তে অসমীয়া সাহিত্যৰ ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা হৈছিল সামৰণি মিৰি জিউৰি উপন্যাসখন মোৰ প্ৰিয় গ্ৰন্থ এই উপন্যাসখনত মিৰি সমাজৰ জীৱন আৰু সংস্কৃতিৰ ওপৰত গভীৰ দৃষ্টি দিয়া হৈছে উপন্যাসখনৰ ভাষা বৰ সহজ যি পাঠকৰ মনৰ পৰা সহজে আঁতৰ নাযায় এই উপন্যাসখন পঢ়ি মই বহুতো নতুন কথা শিকিলোঁ আৰু মিৰি সমাজৰ বিষয়ে গভীৰ জ্ঞান লাভ কৰিলোঁ সেয়ে মিৰি জিউৰি মোৰ প্ৰিয় গ্ৰন্থ তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ছাৰ বাইদেউসকল আৰু বন্ধু-বান্ধৱীসকল তো এইখনেই আছিল ৰচনাখন যদি ৰচনাখন আপোনালোকৰ ভাল লাগিল আৰু হেল্পফুল বুলি ভাবিলে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব লগতে মোৰ প্ৰিয় গ্ৰন্থৰ ওপৰত বহুত কেইখন ভিডিঅ' আছে তো আপোনালোকে সেইখিনি চাব পাৰিব মই ডেছক্ৰিপশ্যনত লিংক দি দিম তো আজিলৈ এৰিছোঁ ধন্যবাদ জয় আই অসম